নমস্কাৰ মই এপলিনা এই মুহূৰ্তত অন্যটা খবৰ লৈ আহিছো সংখ্যালঘুক কেৱল ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছে মাত্ৰ ভোটাৰ তালিকাত সংখ্যালঘুৰ নাম চাইছে আৰু বিদেশী চিনাক্তকৰণ কৰি পঠিয়াইছে আৰু এই ক্ষেত্ৰত এক প্ৰকাৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে আমছুৱে যাক লৈ এতিয়া হুংকাৰ প্ৰদান কৰিছে 12 ছেপ্টেম্বৰত দিল্লী কপৰ হুংকাৰ দিছে আমছুৱে আমি লৈ আহিছো টাইমটো দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এই মুহূৰ্তত যেটো শেহতীয়াকৈ 28 জনকৈ লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল ডিটেনশন কেম্পৰ জৰিয়তে জালত পেলাইছে এতিয়া সংখ্যালঘুক মাত্ৰ নাম আৰু উপাধি চাই প্ৰেৰণ কৰা হৈছে ডিটেনশন কেম্পলৈ কেৱল ভোটাৰ লিষ্ট চাই বিদেশী ঘোষণা কৰা হৈছে বুলি মন্তব্য কৰিছে এতিয়া আমছুৱে শেহতীয়াকৈ কেইবাজনো নাগৰিকক ইতিমধ্যে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল বিদেশী চিনাক্তকৰণ কৰি ডিটেনশন কেম্পত ৰখা 98% নাগৰিক ভাৰতীয় তদন্ত নকৰাকৈ ঘোষণা কৰা হৈছে বিদেশী এই মন্তব্য এতিয়া আমছুৰ আৰু এই মন্তব্যক লৈ এতিয়া আমছুৱে জাঙুৰ খাই উঠিছে 12 ছেপ্টেম্বৰত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে বিদেশীক লৈ কৰা হৈছে ডাঙৰ ষড়যন্ত্ৰ বিদেশী ঘোষিত 28 নাগৰিকক লৈ হৰব হৈ পৰিছে আমছু ডিটেনশন কেম্পৰ বিৰুদ্ধে এতিয়া হৰব হৈ পৰিছে আমছু ডিটেনশন কেম্পৰ বিৰুদ্ধে হৰব আমছুৱে 12 ছেপ্টেম্বৰ তাৰিখে দিল্লী কপাবলৈও সাজু হৈছে শেহতীয়াকৈ বিদেশী ন্যায়াধিকৰণ আদালতত 28 জনকৈ লোকক প্ৰেৰণ কৰা হৈছিল ডিটেনশন কেম্পলৈ গোৱালপাৰা আৰক্ষীৰ পৰা তেওঁলোকক যেটো মাটি পঠোৱা হৈছিল আদালতলৈ বিদেশী ন্যায়াধিকৰণ আদালতত তেওঁলোকৰ আধাৰ কাৰ্ড বিচাৰি মাটি পঠোৱা হৈছিল আৰু আধাৰ কাৰ্ড লৈ সকলো নথিপত্ৰ লৈ যেতিয়া বিদেশী ন্যায়াধিকৰণৰ আদালতত তেওঁলোক উপস্থিত হৈছিল উপস্থিত হোৱাৰ পিছতে 41 জন নাগৰিকৰ ভিতৰতে 28 জন নাগৰিকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল আৰু এই 28 জন নাগৰিকক যেটো ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল সেই সন্দৰ্ভত সকলোৱে যিসকল লোক ডিটেনশন কেম্পলৈ গৈছিল এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল গোৱালপাৰাৰ যে বিদেশী ন্যায়াধিকৰণ আদালতৰ সন্মুখত দেখিবলৈ পোৱা গৈছিল আত্মীয় কান্দিছিল পিতৃ মাতৃয়ে কান্দিছিল কোনোবাই যদি ভাতৃক ডিটেনশন কেম্পলৈ পঠিয়াই কান্দিব লগা হৈছে কাৰোবাৰ মাতৃক পঠিয়াব লগা হৈছে গতিকে তাক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল সেই বিষয়টোক লৈ আৰু সেই মুহূৰ্ততে যিসকল তাত স্থানীয় লোক আছিল স্থানীয় লোকসকলেও এই ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা যি বিদেশী চিনাক্তকৰণৰ এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিছিল কিয়নো যিসকল লোকে আচলতে শ্ৰম কৰি বা কৃষি কৰ্মৰ লগত জড়িত হৈ তেওঁলোকে চৰ চাপৰিত বসবাস কৰি আছিল চৰ চাপৰিত বসবাস কৰি থকা লোকসকল কেনেধৰণে বিদেশী হ'ব পাৰে তাক লৈ তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু শেহতীয়াকৈ আমছুৱে এই বিষয়টোত মাত মাতিছে আমছুৱে উল্লেখ কৰিছে যে এয়া মাত্ৰ এক ষড়যন্ত্ৰ যি ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্টত মাত্ৰ সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে সংখ্যালঘুসকলক কৰা এক প্ৰকাৰ এয়া অপমান হৈছে গতিকে এয়া কেতিয়াও সহ্য কৰা নহ'ব আৰু শেহতীয়াকৈ ডিটেনশন কেম্পত যিমান নাগৰিক আছে সেই প্ৰতিগৰাকী লোকৰে ভিতৰত 98% আচলতে নাগৰিক ভাৰতীয় গতিকে কোনো ধৰণৰ তদন্ত নকৰাকৈ একাংশ লোকক মাত্ৰ সংখ্যালঘু নাম আৰু চাই ষড়যন্ত্ৰ কৰি ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰিছে গতিকে এই প্ৰক্ৰিয়া যদি শীঘ্ৰে দূৰ নহয় তেনেহলে কিন্তু আমছে অধিক ভয়ংকৰ এটা সিদ্ধান্ত ল'ব পাৰে আৰু 12 ছেপ্টেম্বৰত দিল্লী কপাবলৈ ইতিমধ্যে সাজু হৈছে বুলি মন্তব্য কৰিছে ডিটেনশন কেম্পত ৰখা সংখ্যালঘু লোকসকলক কৰা এই অপমান অপদস্থৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে আমছু আৰু 12 ছেপ্টেম্বৰ তাৰিখে দিল্লী কপাবলৈ সাজু হৈছে আমছুৰ সভাপতিগৰাকী এই সন্দৰ্ভত কি মন্তব্য কৰিছিলে মন্তব্য আছে আমি মন্তব্য আগবঢ়াম ডিটেনশন কেম্পটো হৈছে যে আসলতে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে বৰ্ডাৰ পুলিচ আৰু এপ্টিকটৰ মেম্বাৰৰ জৰিয়তে সংখ্যালঘুসকলক জালত পেলাই ভাৰতীয় নাগৰিকসকলক জালত পেলাই বন্দী কৰি ৰখাৰ এটা গোপন ষড়যন্ত্ৰ কাৰণ যোৱা 2 তাৰিখে যি 28 জন মানুহক বৰপেটাৰ ভাৱা তেওঁলোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হ'ল মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এপ্টিকটৰ মেম্বাৰসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ বৰ্ডাৰ পুলিচক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সেই 28 জন মানুহৰ পৰিয়ালসকল কেনেকৈ স্বদেশী হ'ল তেওঁলোকে যদি বিদেশী হয় তেওঁলোকৰ মাক দেউতাক বা কাৰোবাৰ ভায়েক কাৰোবাৰ ভনীয়েক কাৰোবাৰ ককায়েক তেওঁলোকৰ অংশীভংগী কেনেকৈ ভাৰতীয় নাগৰিক হয় গতিকে এইটো এটা গভীৰ ষড়যন্ত্ৰ খালি এই 28 জনেই নহয় এনেকুৱা ধৰণে গোপনে আজি বৰ্ডাৰ পুলিচে ঘৰত বহি কোনো তদন্ত নকৰাকৈ মই স্পষ্টকৈ অভিযোগ কৰিছোঁ বৰ্ডাৰ পুলিচে সম্পূৰ্ণ চক্ৰান্তমূলকভাৱে কোনো মানুহৰ ঘৰত নাযায় কোনো তদন্ত নকৰে যিবিলাক দুখীয়া দৰিদ্ৰ যিসকলে কোৰ্টত যোৱাৰ তেওঁলোকৰ 100 টকা খৰচ কৰাৰ ক্ষমতা নাই যিসকলে থানাত যাবলৈ তেওঁলোকৰ 100 টকাৰ গাড়ী ভাড়া নাথাকে সেইসকল মানুহক তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে চক্ৰান্তমূলকভাৱে তেওঁলোকক নোটিছ প্ৰেৰণ কৰে বৰ্ডাৰ লগাই আৰু তেওঁলোকক এপ্টিকটলৈ পঠাই দিয়ে আৰু যাৰ কাৰণে তেওঁলোকে আইনী সহায় ল'ব নোৱাৰে তেওঁলোকে আৰু এপ্টিকটৰ মেম্বাৰসকল যিহেতু বায়াছ তেওঁলোকে যিহেতু নিজৰ ক্ৰেডিট ল'বলৈ কিমানজন বিদেশী ঘোষণা কৰিব পাৰিছে যাৰ কাৰণে তেওঁলোকে এটা প্ৰতিযোগিতা চলায় আৰু তেওঁলোকে যেহেতু চৰকাৰৰ এটা অংশ চৰকাৰৰ এটা এপ্টিকটৰ মেম্বাৰসকল চৰকাৰৰ এটা অংশ গতিকে চৰকাৰৰ এই জালত তেওঁলোকে অংশীদাৰ গতিকে তেওঁলোকে এনেকুৱা ধৰণে ভাৰতীয় নাগৰিকসকলক তেওঁলোকে ডিটেনশন কেম্পত বিদেশী সজাই ডিটেনশন কেম্পত প্ৰেৰণ কৰি আছে মই চেলেঞ্জ কৰিছোঁ যে ডিটেনশন কেম্পত প্ৰেৰণ কৰা 98% মানুহ ভাৰতীয় নাগৰিক
গতিকে স্পষ্টকৈ অভিযোগ কৰিছোঁ যে তেওঁলোকে ইতিমধ্যে বহু মানুহক আজি গুৱাহাটী মহামান্য হাইকোৰ্টে হওক বা মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকক স্বদেশী বুলি ঘোষণা কৰিছে। এই যে মানুহখিনিক স্বদেশী বুলি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টে ঘোষণা কৰি আছে, তেনেহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? এওঁলোকক যে ইমান বছৰ বা তেওঁলোকৰ যে জীৱনটো ক্ষতি কৰিলে তাৰ দায়িত্ব কোনে ল'ব? গতিকে সেইটো এটা সম্পূৰ্ণ সংখ্যালঘুসকলক নিধন কৰাৰ এটা সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু মই স্পষ্ট কৈছোঁ, ইয়াত কোনো ধৰণৰ তদন্ত নহয়। ইয়াত এপ্টিকোটৰ মেম্বাৰো তদন্ত ভালকৈ নাচায় আৰু বৰ্ডাৰ পুলিচেতো ঘৰত বহিয়ে তেওঁলোকে নামবিলাক পঠিয়াই দিয়ে। গতিকে এজন মানুহক ভালকৈ তদন্ত নকৰাকৈ তন্নতন্নকৈ নচোৱাকৈ তেওঁলোকক বিদেশী বনাই দিয়ে, কিন্তু তেওঁলোকৰ পৰিয়াল আজি স্বদেশী হৈ আছে। গতিকে আমি এইটো কোনো পদ্ধতি মানি নলওঁ। 12 তাৰিখে আমাৰ দিল্লীত আমাৰ কাৰ্যসূচী আছে। এই কথাটো আমি সজোৰে ভাৰতবাসী ৰাইজৰ আগত উত্থাপন কৰিম যে আমাৰ সংখ্যালঘুসকলক এতিয়া তেওঁলোকে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকক গৃহবন্দী কৰি ডিটেনশ্যন কেম্পৰ ভিতৰত বিদেশীৰ লেবেল লগাই বিদেশীৰ নাম দি পেলাই চক্ৰান্তমূলকভাৱে তেওঁলোকে বন্দী কৰি ৰাখিছে। এই কথাটো বন্ধ হ'ব লাগে আৰু তেওঁলোকক মুকলি আকাশৰ তলত আনিব লাগে। মই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁলোকে যদি উচিত আইনী সাহায্য পায় তেনেহ'লে প্ৰতিটো এপ্টিকোটৰ মেম্বাৰৰ ডিচিশ্যন ভুল ডিচিশ্যন আছে বুলি প্ৰমাণিত হ'ব গুৱাহাটী হাইকোৰ্ট আৰু উচ্চতম ন্যায়ালয়ত। গতিকে আমি 12 তাৰিখৰ পিছত 12 তাৰিখে দিল্লীত এই কথা উত্থাপন কৰিম। 12 তাৰিখৰ পিছত আমি বৰপেটাত লক্ষাধিক মানুহেৰে আজি ডিটেনশ্যন কেম্পত আজি যিসকলক অমানৱীয়ভাৱে পঠাই দিয়া হৈছে, ফৰেনাৰ্ছ ট্ৰিবিউনেল যি ধৰণৰ অত্যাচাৰ কৰি আছে বা আজি বৰ্ডাৰ পুলিচে যি ধৰণৰ অত্যাচাৰ কৰিছে, ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু প্ৰয়োজনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, প্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে আমাৰ আন্দোলন ৰখাই চাব। কাৰণ যদি এনেকুৱা ধৰণে ভাৰতীয় নাগৰিকসকলক ডিটেনশ্যন কেম্পত ষড়যন্ত্ৰমূলকভাৱে এপ্টিকোটৰ মেম্বাৰ লগাই বৰ্ডাৰ পুলিচ লগাই যদি ষড়যন্ত্ৰমূলকভাৱে পঠাইয়ে থাকে, তেনেহ'লে আমি তেওঁলোকৰ পৰিয়ালসহ সংখ্যালঘু ৰাইজক আমি ডিটেনশ্যন চলযাত্ৰা আৰম্ভ কৰিম। ডিটেনশ্যন কেম্পত কিমান মানুহ অসমৰ মুখ্যমন্ত্ৰীয়ে ভৰাব পাৰে, কিমানজন মানুহক তেওঁলোকে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিব পাৰে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমি ডিটেনশ্যন কেম্প চলযাত্ৰা আৰম্ভ কৰিম। আপোনালোকে এটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে, আজিলৈকে কোনো ধনিক শ্ৰেণীৰ মানুহক কোনো এই মানুহৰ আজিলৈকে তেওঁলোকৰ ডি ভোটাৰ লগাই তেওঁলোকক এপ্টিকোটত লৈ যাব দেখিছে নেকি? কিন্তু সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহৰ ওপৰত, কাৰণ তেওঁলোকে নামত মুছলমান আৰু তেওঁলোকে আকৌ তেওঁলোকে দৰিদ্ৰ। গতিকে দৰিদ্ৰ আৰু নামত মুছলমান থকাৰ কাৰণে এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ আৰু এপ্টিকোটে কৰিব, এইটো কোনো পদ্ধতিৰে মানি নলওঁ। আৰু ইয়াৰ বাবে কিন্তু এটা অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ কিন্তু সম্পূৰ্ণ জগৰীয়া হ'ব। নহয় এনেকুৱা ধৰণে গোপনে আজি বৰ্ডাৰ পুলিচে ঘৰত ডিটেনশ্যন কেম্পটো হৈছে যে আচলতে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে বৰ্ডাৰ পুলিচ আৰু এপ্টিকোটৰ মেম্বাৰৰ জৰিয়তে সংখ্যালঘুসকলক জালত পেলাই ভাৰতীয় নাগৰিকসকলক জালত পেলাই বন্দী কৰি ৰখাৰ এটা গোপন ষড়যন্ত্ৰ। কাৰণ যোৱা 2 তাৰিখে যি 28জন মানুহক বৰপেটাৰ ভাৱা তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এপ্টিকোটৰ মেম্বাৰসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ, বৰ্ডাৰ পুলিচক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সেই 28জন মানুহৰ পৰিয়ালসকল কেনেকৈ স্বদেশী হ'ল? তেওঁলোকে যদি বিদেশী হয়, তেওঁলোকৰ মাক দেউতাক বা কাৰোবাৰ ভায়েক, কাৰোবাৰ ভনীয়েক, কাৰোবাৰ ককায়েক, তেওঁলোকৰ অংশীভংগী কেনেকৈ ভাৰতীয় নাগৰিক হয়? গতিকে এইটো এটা গভীৰ ষড়যন্ত্ৰ। খালি এই 28জনেই নহয়, এনেকুৱা ধৰণে গোপনে আজি বৰ্ডাৰ পুলিচে ঘৰত বহি কোনো তদন্ত নকৰাকৈ মই স্পষ্টকৈ অভিযোগ কৰিছোঁ, বৰ্ডাৰ পুলিচে সম্পূৰ্ণ চক্ৰান্তমূলকভাৱে কোনো মানুহৰ ঘৰত নাযায়, কোনো তদন্ত নকৰে। যিবিলাক দুখীয়া দৰিদ্ৰ, যিসকলে কোৰ্টত যোৱাৰ তেওঁলোকৰ 100 টকা খৰচ কৰাৰ ক্ষমতা নাই, যিসকলে থানাত যাবলৈ তেওঁলোকৰ 100 টকাৰ গাড়ী ভাড়া নাথাকে, সেইসকল মানুহক তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে চক্ৰান্তমূলকভাৱে তেওঁলোকক নোটিছ প্ৰেৰণ কৰে, বৰ্ডাৰ লগাই আৰু তেওঁলোকক এপ্টিকোটলৈ পঠাই দিয়ে। আৰু যাৰ কাৰণে তেওঁলোকে আইনী সহায় ল'ব নোৱাৰে। তেওঁলোকে আৰু এপ্টিকোটৰ মেম্বাৰসকল যিহেতু বায়াছ, তেওঁলোকে যিহেতু নিজৰ ক্ৰেডিট ল'বলৈ কোনে কিমানজন বিদেশী ঘোষণা কৰিব পাৰিছে, যাৰ কাৰণে তেওঁলোকে এটা প্ৰতিযোগিতা চলায়। আৰু তেওঁলোকে যিহেতু চৰকাৰৰ এটা অংশ, চৰকাৰৰ এটা এপ্টিকোটৰ মেম্বাৰসকল চৰকাৰৰ এটা অংশ, গতিকে চৰকাৰৰ এই জালত তেওঁলোকে অংশীদাৰ। গতিকে তেওঁলোকে এনেকুৱা ধৰণে ভাৰতীয় নাগৰিকসকলক তেওঁলোকে ডিটেনশ্যন কেম্পত বিদেশী সজাই ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰি আছে। মই চেলেঞ্জ কৰিছোঁ যে ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰা 98% মানুহ ভাৰতীয় নাগৰিক। গতিকে স্পষ্টকৈ অভিযোগ কৰিছোঁ যে তেওঁলোকে ইতিমধ্যে বহু মানুহক আজি গুৱাহাটী মহামান্য হাইকোৰ্টে হওক বা মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকক স্বদেশী বুলি ঘোষণা কৰিছে। এই যে মানুহখিনিক স্বদেশী বুলি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টে ঘোষণা কৰি আছে, তেনেহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? এওঁলোকক যে ইমান বছৰ বা তেওঁলোকৰ যে জীৱনটো ক্ষতি কৰিলে তাৰ দায়িত্ব কোনে ল'ব? গতিকে সেইটো এটা সম্পূৰ্ণ সংখ্যালঘুসকলক নিধন কৰাৰ এটা সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু মই স্পষ্ট কৈছোঁ, ইয়াত কোনো ধৰণৰ তদন্ত নহয়। ইয়াত এপ্টিকোটৰ মেম্বাৰো তদন্ত ভালকৈ নাচায় আৰু বৰ্ডাৰ পুলিচেতো ঘৰত বহিয়ে তেওঁলোকে নামবিলাক পঠিয়াই দিয়ে। গতিকে
এজন মানুহক ভালকৈ তদন্ত নকৰাকৈ তদন্তকে নচোৱাকৈ তেওঁলোকক বিদেশী বনাই দিয়ে, কিন্তু তেওঁলোকৰ পৰিয়াল আজি স্বদেশী হৈ আছে। গতিকে আমি এইটো কোনো পদ্ধতি মানি নলওঁ। 12 তাৰিখে আমাৰ দিল্লীত আমাৰ কাৰ্যসূচী আছে। এই কথাটো আমি সজোৰে ভাৰতবাসী ৰাইজৰ আগত উত্থাপন কৰিম যে আমাৰ সংখ্যালঘুসকলক এতিয়া তেওঁলোকে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকক গৃহবন্দী কৰি ডিটেনশ্যন কেম্পৰ ভিতৰত বিদেশীৰ লেবেল লগাই বিদেশীৰ নাম দি পেলাই চক্ৰান্তমূলকভাৱে তেওঁলোকে বন্দী কৰি ৰাখিছে। এই কথাটো বন্ধ হ'ব লাগে আৰু তেওঁলোকক মুকলি আকাশৰ তলত আনিব লাগে। মই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁলোকে যদি উচিত আইনী সাহায্য পায় তেনেহ'লে প্ৰতিটো এপ্টিকটৰ মেম্বাৰৰ ডিচিশ্যন ভুল ডিচিশ্যন আছে বুলি প্ৰমাণিত হ'ব গুৱাহাটী হাইকোৰ্ট আৰু উচ্চতম ন্যায়ালয়ত। গতিকে আমি 12 তাৰিখৰ পিছত 12 তাৰিখে দিল্লীত এই কথা উত্থাপন কৰিম। 12 তাৰিখৰ পিছত আমি বৰপেটাত লক্ষাধিক মানুহেৰে আজি ডিটেনশ্যন কেম্পত আজি যিসকলক মানে অমানৱীয়ভাৱে পঠাই দিয়া হৈছে, ফৰেনাৰ্ছ ট্ৰিবিউনেল যি ধৰণৰ অত্যাচাৰ কৰি আছে বা আজি বৰ্ডাৰ পুলিচে যি ধৰণৰ অত্যাচাৰ কৰিছে, ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু প্ৰয়োজনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, প্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে আমাৰ আন্দোলন ৰখাই চাব। কাৰণ যদি এনেকুৱা ধৰণে ভাৰতীয় নাগৰিকসকলক ডিটেনশ্যন কেম্পত ষড়যন্ত্ৰমূলকভাৱে এফটিকটৰ মেম্বাৰ লগাই বৰ্ডাৰ পুলিচ লগাই যদি ষড়যন্ত্ৰমূলকভাৱে পঠাইয়ে থাকে তেনেহ'লে আমি তেওঁলোকৰ পৰিয়ালসহ সংখ্যালঘু ৰাইজক আমি ডিটেনশ্যন চলযাত্ৰা আৰম্ভ কৰিম। ডিটেনশ্যন কেম্পত কিমান মানুহ অসমৰ মুখ্যমন্ত্ৰীয়ে ভৰাব পাৰে, কিমানজন মানুহক তেওঁলোকে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিব পাৰে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমি ডিটেনশ্যন কেম্প চলযাত্ৰা আৰম্ভ কৰিম। আপোনালোকে এটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে, আজিলৈকে কোনো ধনিক শ্ৰেণীৰ মানুহক কোনো মানুহৰ আজিলৈকে তেওঁলোকৰ ডি ভোটাৰ লগাই তেওঁলোকক এপ্টিকটত লৈ যাব দেখিছে নেকি? কিন্তু সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহৰ ওপৰত, কাৰণ তেওঁলোকে নামত মুছলমান আৰু তেওঁলোকে আকৌ এটা তেওঁলোকে দৰিদ্ৰ। গতিকে দৰিদ্ৰ আৰু নামত মুছলমান থকাৰ কাৰণে এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ আৰু এপ্টিকটে কৰিব, এইটো কোনো পদ্ধতিৰে মানি নলওঁ। আৰু ইয়াৰ বাবে কিন্তু এটা অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী বৰ্ডাৰ পুলিচ কিন্তু সম্পূৰ্ণ জগৰীয়া হ'ব।